আৰু এফালে আহি গ'ল আমাৰ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়াৰ সজ্জা মাজে আছয় ঘুমতি যাই তুমি সে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই। কিদৰে প্ৰৱেশ হৈছে প্ৰভু, আপোনাক আমি শতকোটি প্ৰণাম জনাইছোঁ আৰু এই যে ভাওনাৰ মাজতে আপোনাক লগ পাই গ'লোঁ, আমি ধন্য। নিশ্চয় কেনেকুৱা লাগিছে বাৰু? বহুতেই ভাল লাগিছে ইয়াত আহি। এফাকি বচন সংলাপ শুনিম। বিশ্ব ব্ৰহ্মাণ্ডৰ উৰণ বুৰণ গজন আৰু ভ্ৰমণ এই চাৰিমুঠি জীৱৰ সৃষ্টিকৰ্তা বাবে বিৰিঞ্চি বুলি আমাক জানে সকলোৱে। ঈশ্বৰৰ ইচ্ছাত যদিও বা আমি সৃষ্টিৰে সুবিশাল কৰ্মজাল কৰিলোঁ ৰচনা, তথাপি অতৃপ্ত বাসনাবোৰ মৰিচিকা খেদি খেদি অসীম মৰুৰ প্ৰান্তত হ'ল ধাৱমান। জগত কাৰণ নাৰায়ণৰ কি যে অপূৰ্ব লীলা। যাওঁ বিচিত্ৰ সৃষ্টিৰ জালেৰে জগতক কৰি জাতিষ্কাৰ, আপোন কৰ্তব্যতাক অগ্ৰসৰ। বহুত ধন্যবাদ।